ইতিমধ্যে পিএম কিষাণৰ টকা 18 নম্বৰ কিস্তি লাভ কৰিব তেওঁলোকৰ কমপ্লিট থাকিবই লাগিব EKYC ল্যান্ড চেণ্ডিং আৰু তেওঁলোকৰ যেটো ডিভিডি আছিল এতিয়া সক মই নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালো ইতিমধ্যে যি পিএম কিষাণৰ টকা আছিল এই পিএম কিষাণৰ টকা ইতিমধ্যে প্ৰদান কৰিব যেটো 5 অক্টোবৰ তাৰিখে যেটো প্ৰদান কৰিব তাত প্ৰায় 10 কোটি মানুহক একেলগতে প্ৰায় 20,000 কোটি টকা প্ৰদান কৰিব এতিয়া আগতে ইতিমধ্যে উল্লেখ কৰা হৈছিল যে যিসকলে পিএম কিষাণৰ টকা লাভ কৰিব বিচাৰিছে তেওঁলোকৰ EKYC বাধ্যতামূলক তেওঁলোকে কৰিবই লাগিব যিসকল মানুহে পিএম কিষাণৰ টকা ইতিমধ্যে পাই আছিল বা যিসকলে নতুনকৈ আবেদন কৰিছিল এই সকলোৱে EKYC কৰিব লাগিব যদি আপোনালোকে EKYC কৰা নাই তেতিয়াহলে আপোনালোকে পিএম কিষাণৰ টকা কেতিয়াও লাভ নকৰে আৰু আপোনালোকে এই পিএম কিষাণৰ টকা যদি লাভ কৰিব বিচাৰি আছে তেতিয়াহলে আপোনালোকে EKYC কমপ্লিট সকলোৱে কৰিবই লাগিব তে আপোনালোকে এই পিএম কিষাণৰ যি EKYC আপোনালোকে জুনে কৰিলে আপোনালোকে সেই পিএম কিষাণৰ EKYC টো কেনেকৈ আপোনালোকে চেক কৰিব বা আপোনালোকে যি পিএম কিষাণৰ টকা যেটো প্ৰদান কৰিব 5 অক্টোবৰে আপোনালোকে এই 5 অক্টোবৰ তাৰিখে আপোনালোকে সেই টকা লাভ কৰিব নে নাই পিএম কিষাণৰ টকাটো আপোনালোকে কেনেদৰে লাভ কৰিব বা কোনে টকা লাভ কৰিব সকলো ডিটেইলছ আজি আপোনালোক জনাম এই ভিডিঅ'ৰ জৰিয়তে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শেয়াৰ এতিয়া প্ৰথমতে চাওক যদি আপোনালোকে পিএম কিষাণৰ টকা লাভ কৰিব বিচাৰি আছে তেতিয়াহলে আপোনালোকে প্ৰথমতে চেক কৰি চাব লাগিব আপোনালোকৰ ষ্টেটাস যে আপোনালোকৰ ষ্টেটাস কি হৈছে যদি আপোনালোকৰ পিএম কিষাণৰ ষ্টেটাস যদি চেক নকৰে তেতিয়াহলে আপোনালোকে গম নাপাব যে আপোনালোকৰ টকা লাভ কৰিব নে নাই এতিয়া প্ৰথমতে চাওক যদি পিএম কিষাণৰ ষ্টেটাস আপোনালোকে চেক কৰিব বিচাৰে তেতিয়াহলে আপোনালোকৰ কেইবাটাও সিস্টেম আছে আপোনালোকে চেক কৰিবলৈ প্ৰথম হৈছে আপোনালোকৰ হাতত যদি আধাৰ কাৰ্ড আছে তেতিয়াহলে আধাৰ কাৰ্ড দি আপোনালোকে চেক কৰি চাব পাৰে বা আপোনালোকৰ যদি যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছিল যদি আপোনালোকৰ হাতত ৰেজিষ্ট্ৰেচন নাম্বাৰটো আছে তথাপি আপোনালোকে চেক কৰি চাব পাৰিব যে আপোনালোকৰ যে ষ্টেটাসটো কি হৈছে আপোনালোকে পিএম কিষাণৰ টকা লাভ কৰিব না নাই কাৰণ এইবাৰ যেটো টকা প্ৰদান কৰিব জুনে টকা পোৱা লাভ কৰা নাছিল 17 বা 16 নম্বৰ যেটো কিস্তি দিছিল হেকিটা যদি লাভ কৰা নাই এতিয়া আপোনালোকৰ যেটো 18 নম্বৰ কিস্তি দিব ইয়াত একেলগে আপোনালোকে 4,000 বা 6,000 টকা আপোনালোকে একেলগে লাভ কৰিব গতিকে আপোনালোকে এই ষ্টেটাসটো চেক কৰিবলৈ হলে আপোনালোকে পিএম কিষাণৰ যেটো সাইড আছে পিএম কিষাণৰ সাইডত আপোনালোকে প্ৰথমতে আহিব লাগিব আহি পেলে আপোনালোকে ইয়াত চাব পাৰে যে আপোনালোকৰ পিএম কিষাণৰ ষ্টেটাসটো আপুনি ক'ত চাব ইয়াত লিখা আছে ষ্টেটাস অফ দ্য সেলফ ৰেজিষ্ট্ৰেচন আপোনালোকে ইয়াতো চেক কৰি চাব পাৰে বা নন ইভাৰ ষ্টেটাস আছে আপোনালোকে ইয়াতো চেক কৰিব পাৰে বা আপোনালোকৰ মোবাইল যদি হাতত মোবাইল আছে তেতিয়াহলে মোবাইলত পিএম কিষাণ যেটো এপছ আছে ইয়াতো আপোনালোকে চেক কৰি চাব পাৰে এটা চাওক প্ৰথমতে আপোনালোকে দেখাব বিচাৰিছো যেটো পিএম কিষাণৰ যেটো ষ্টেটাস আছে হেতু আপোনালোকে কেনেদৰে চেক কৰিব এটো চাক যেটো মেইন যেটো ষ্টেটাস সেলফ ৰেজিষ্ট্ৰেচন আছে এটোত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াতে দি দিব তাৰ পিছত যেটো ক্যাপচাৰ কোড আছে আপোনালোকে ক্যাপচাৰ কোডটো দি দিব এতিয়া চাওক যেতিয়া ক্যাপচাৰ কোডটো দি পেলাই আপোনালোকে সাৰ্চ কৰিব ইয়াত চাওক ধুনিয়াকৈ লিখা আছে যদি আপোনালোকে নতুনকৈ আবেদন কৰিছিল তেতিয়াহলে ইয়াত চাওক পেন্ডিং এপ্ৰুভেল যেটো আছে ইয়াত আপোনালোকৰ যেটো পেন্ডিং হৈ আছে এটো ইয়াত এপ্ৰুভেল হ'ব কাৰণ ইয়াত আপোনালোকে এপ্ৰুভেল হোৱা নাই কাৰণ যেটো এতিয়ালৈকে নতুনকৈ আবেদন কৰা হ'ল ইয়াত কিন্তু এতিয়ালৈকে এপ্ৰুভেল হোৱা নাই যদি আপোনালোকে এনেকৈ আবেদন কৰা হৈছে যদি আপোনালোকৰ এতিয়ালৈকে এপ্ৰুভ হৈছে নে নাই আপোনালোকে চেক কৰিবলৈ হলে আপোনালোকে যেটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড দি আপোনালোকে প্ৰথমতে এটো চেক কৰি চাওক যে আপোনালোকৰ যেটো প্ৰথম যেতিয়া আপোনালোকে আবেদন কৰিছিল তাৰ পিছত হেতু ৰেজিষ্ট্ৰেচনটো আপোনালোকৰ এপ্ৰুভ যেটো আধাৰ নম্বৰ আছিল আপুনি হেতু দি চেক কৰা চাই যদি আপোনালোকৰ এপ্ৰুভেল হৈছে তেতিয়াহলে আপোনালোকে ইয়াতে দেখা পাব চাওক ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন অলৰেডি হেজ বিন ৰেজিষ্টাৰ্ড অন পিএম কিষাণ অলৰেডি আপোনালোকৰ এটো এপ্ৰুভ হৈ গৈছে কাৰণ এতিয়া যদি যেটো 18 নম্বৰ কিস্তি প্ৰদান কৰিব এই 18 নম্বৰ কিস্তি আপোনালোকে লাভ কৰিব যেটো এপ্ৰুভ হৈছে তেওঁলোকে 100% এই টকাখিনি লাভ কৰিব আপোনালোকে এই পিএম কিষাণ যেটো সাইড আছে ইয়াৰ সাইডৰ বাহিৰ আপোনালোকে আৰু কেইবাটাও সাইড আছে আপোনালোকে তাতো চেক কৰি চাব পাৰে বা আপোনালোকৰ হাতত যেটো মোবাইল আছে আপোনালোকে মোবাইলতো চেক কৰি চাব পাৰে যে আপোনালোকৰ পিএম কিষাণটো আপোনালোকৰ কি হৈছে তাৰ EKYC কমপ্লিট হৈছে নে নাই বা আপোনালোকৰ ৰেজিষ্টাৰ হৈছে নে নাই বা কি হৈ আছে আপোনালোকে এপ্ৰুভ হৈছে নে নাই এইখিনি আপোনালোকে চেক কৰি চাব পাৰিব আপোনালোকৰ হাতত থকা এই মোবাইলটো দি আপোনালোকৰ মোবাইলৰ চাগে এটা পিএম কিষাণ এপছ বুলি আছে আপোনালোকে এইটো প্লে ষ্টৰৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে যদি আপোনালোকৰ ডাউনলোড কৰা হৈছে তেতিয়াহলে চাওক পিএম কিষাণ যেটো এপছ আছে এপছত আপোনালোকে লগইন কৰিব তাত যেটো আধাৰ নম্বৰ বা ৰেজিষ্ট্ৰেচন নম্বৰ দুটা নম্বৰ বিচাৰিব আপোনালোকৰ যিকোনো এটা ৰেজিষ্ট্ৰেচন নম্বৰ বা আধাৰ নম্বৰ দি আপোনালোকে চেক কৰি চাব পাৰে যে আপোনালোকৰ কি হৈ আছে EKYC কমপ্লিট হৈছে নাই কাৰণ যিসকলে ইতিমধ্যে পিএম কিষাণৰ টকা 18 নম্বৰ কিস্তি লাভ কৰিব তেওঁলোকৰ কমপ্লিট থাকিবই লাগিব EKYC ল্যান্ড চেণ্ডিং আৰু তেওঁলোকৰ যেটো ডিভিডি আছিল এতিয়া চাওক মোবাইল আছে মোবাইলত মই আপোনাক দেখাব বিচাৰি আছো এটা ইতিমধ্যে ইয়াত মোৰ লগইন কৰা হৈ আছে চাওক
ইয়াত এটা বেনিফিচিয়াৰী আছিলে ইয়াক চাওক ইতিমধ্যে আপোনালোকে চাব পাৰে যে লেণ্ড চেণ্ডিং যেটো লেণ্ড চেণ্ডিং ইতিমধ্যে ইয়েছ হৈ আছে কিন্তু আধাৰ চেণ্ডিং বেংক একাউণ্ট ষ্টেটাছ ন হৈ আছে কাৰণ তেওঁৰ যেটো ডিবিডি কৰা নাই এতিয়ালৈকে তেওঁৰ যেটো আধাৰ কাৰ্ডৰ লগত বেংক পাছবুক যদি ডিবিডি কৰিব লাগে সেইটো এতিয়ালৈকে ডিবিডি হোৱা নাই তাৰ পিছত চাওক ই কেৱাইচি ষ্টেটাছ ইয়েছ হৈ আছে যদি আপোনালোকৰ এনেকে কিবা এটা ন হৈ থাকে তেতিয়াহ'লে আপোনালোক 18 নম্বৰ কিস্তি কেতিয়াও লাভ নকৰে বা আগতে যিখিনি 16 বা 17 নম্বৰ কিস্তি আছিল যদি পেন্ডিং হৈ আছিল সেইখিনি টকা আপোনালোকে লাভ নকৰে গতিকে আপোনালোকে ই কেৱাইচি কমপ্লিট হ'ব লাগিব আৰু যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকে এপ্ৰুভ হ'বই লাগিব যদি এপ্ৰুভ হয় তেতিয়াহ'লে আপোনালোকে 100% এই টকাটো পাব আৰু যদি এপ্ৰুভ হোৱাৰ পিছত আপোনালোকে পিএম কিষাণৰ যেটো এপছ আছে পিএম কিষাণ এপছত আহি আপোনালোকে এনেকৈ চেক কৰি চাব যে তাত আপোনালোকৰ লেণ্ড চেণ্ডিং ইয়েছ হৈছে নে নাই বা বেংক একাউণ্টত আপোনাৰ ডিবিডি লিংক আছে নে নাই বা আপোনালোকৰ ই কেৱাইচি কমপ্লিট হৈছে নে নাই যদি আপোনালোকৰ ই কেৱাইচি কমপ্লিট আছে লেণ্ড চেণ্ডিং ইয়েছ আছে আৰু যেটো বেংক একাউণ্টৰ লগত যেটো ডিবিডি লিংক থাকে সেইটো যদি কমপ্লিট আছে তেতিয়াহ'লে আপোনালোকে 100% এই টকা লাভ কৰিব গতিকে আপোনালোকে যদি এতিয়ালৈকে এই পিএম কিষাণৰ টকা যদি লাভ কৰা নাই বা আপোনালোকৰ ই কেৱাইচি যদি কমপ্লিট হোৱা নাই তেতিয়াহ'লে আপোনালোকে এনেদৰে আপোনালোকে চেক কৰি চাওক যে আপোনালোকৰ পিএম কিষাণৰ যেটো 18 নম্বৰ কিস্তি দিব সেইটো আপোনালোকে লাভ কৰিব না নাই যদি আপোনালোকৰ সকলোখিনি ঠিক আছে তেতিয়াহ'লে যি 5 তাৰিখে যেটো টকা প্ৰদান কৰিব সেইটো আপোনালোকে লাভ কৰিব 100% তাৰ পিছতো যদি আপোনালোকৰ এনেকুৱা কিবা প্ৰবলেম হৈ থাকে যে পিএম কিষাণৰ টকা আপোনালোকে লাভ কৰা নাই বা লেণ্ড চেণ্ডিং ন হৈ আছে বা ই কেৱাইচি কমপ্লিট হোৱা নাই ডিবিডি লিংক আপোনালোকে কৰিব পৰা নাই তেতিয়াহ'লে আপোনালোকে ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰি জনাব তেতিয়াহ'লে আপোনাৰ নেক্সট ভিডিঅ'ত আপোনালোকে কেনেদৰে এইখিনি সলিউশন কৰিব পাৰিব তেতিয়া মই সকলোখিনি আপোনালোকক জনাম ষ্টেপ বাই ষ্টেপ সকলোখিনি জনাই যাম